ও আচ্ছা আচ্ছা আপনার স্কিমর যে কথাটো চৰকাৰে 1 লাখ টকা এটা দিছে যাতে আপোনাৰ ভালকে আৰু চিকিৎসাটো হয় দেই পইচা আশীৰ্বাদ দিব আৰু ভাল হয় আৰু যাতে চৰকাৰখন হয় আৰু যাতে এনেকে দুখীয়া মানুহক সহায় কৰিব পাৰে সাংসদ বাইদেউ আহি আপোনালোকৰ মাজত উপস্থিত হৈছে আপোনালোকৰ পৰিয়ালটোক সহায় কৰিছে কেনেকুৱা অনুভৱ ভাল লাগিছে আপোনালোকৰ মাৰ নামটো বাদ পৰি গৈছিল গম পাইছিল নে গম পোৱা নাছিলে এইটো বাইদেউ আমাৰ লৈ পেলাই আপোনালোকৰ খবৰ খাতি লৈ পেলাই আজিৰ এই দিনটোত আপোনালোকক এইখিনি সহায় আগবঢ়াইছে এতিয়া বৰ্তমান আপোনালোকৰ অৱস্থা কেনেকুৱা অৱস্থা মানে এনে টকা পইচা ক্ষেত্ৰতো দুৰ্বলে নহয় বৰ্তমান আপোনালোকৰ মাৰ অৱস্থা কেনেকুৱা মাৰ অৱস্থা কঁকালটো দাঙিব নোৱাৰে তাৰমানে কিমান দিন চিকিৎসাধীন হৈ আছিল চিকিৎসা মোটামুটি এতিয়া ধৰ 2 মাহত পৰিছে আৰু বাইদেউ এওঁলোক যিহেতু পৰা বাদ পৰি গৈছিল চৰকাৰী সুবিধাৰ পৰা বাদ পৰি গৈছিল কেনেকুৱা ধৰণে এনেকুৱা সহায় আগবঢ়ালে আপোনাৰ নিজৰ নে কেনেকুৱা আজি কিছুদিন আগতে যিটো বেলতলা বজাৰত যিটো দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুৰ্ঘটনাত এখেতৰ মাতৃ ভগিলা দাস তেখেতো এই দুৰ্ঘটনাত তেখেতো খুব শাৰীৰিকভাৱে তেখেতে তাত দুখ পাইছিলে আৰু তেখেতৰ কঁকাল ভাঙিছিলে তেখেতৰ ভৰিত দুখ পাইছিলে হাতত দুখ পাইছিলে আৰু তাৎক্ষণিকভাৱে তেখেতক হস্পিটেলত ভৰ্তি কৰা হৈছিলে যাৰ বাবে সেই সময়ত তেখেতৰ নামটো আচলতে বাদ পৰি গৈছিলে আৰু আন দুগৰাকীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীয়ে সহায় কৰিলে গতিকে আমি যেতিয়া খবৰ কৰিব আহিলোঁ আমি তেতিয়া গম পালোঁ যে তেখেতে তেনেধৰণৰ সহায় পোৱা নাই আৰু তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী মহোদয়ে 1 লাখ টকাৰে ভগিলা দাসক সহায়ৰ হাত আগবঢ়াইছে আৰু আমি আজি আহি তেখেতক সেই চেক প্ৰদান কৰিলোঁ আৰু আশা কৰিছোঁ যে তেখেত সোনকালে সুস্থ হৈ উঠিব আৰু আগৰ নিচিনাকৈ তেখেতে সাধাৰণ জীৱন যাপন কৰিব পাৰিব তাকেই কামনা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সদায় মুখ্যমন্ত্ৰী মহোদয় দুখীয়াৰ লগত আছে আৰু দুখীয়াৰ দুখৰ কথা গম পালেই মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ সহায়ৰ হাত আগবঢ়ায় গতিকে আকৌ এবাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰে 1 লাখ টকা এটা দিছে যাতে আপোনাৰ ভালকে আৰু চিকিৎসাটো হয় দেই পইচা আশীৰ্বাদ দিব আৰু ভাল হয় আৰু যাতে চৰকাৰখন হয় আৰু যাতে এনেকে দুখীয়া মানুহক সহায় কৰিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ